সাংসদ পুঁজিৰ ধন আত্মসাতৰ গোচৰত কাৰাৰুদ্ধ সুকন্যা বৰাৰ জামিন মঞ্জুৰ গুৱাহাটী বিশেষ ন্যায়াধীশ আদালতে মঙলবাৰে মঞ্জুৰ কৰে জামিন 2/2023 নম্বৰ গোচৰটোৰ জামিন লাভ কৰিছে সুকন্যা বৰাই ভূমি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত ৰুজু হৈছিল এই গোচৰটোৰ মুঠ 14 জন লোকক অভিযুক্ত কৰা হৈছিল কিন্তু কেৱল সুকন্যা বৰাকে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেফতাৰ কৰিছিল আজি কেইবাটাও চৰ্ত সাপেক্ষে সুকন্যা বৰাৰ জামিন মঞ্জুৰ কৰে আদালতে আদালতৰ বিনা অনুমতিত গুৱাহাটীৰ বাহিৰলৈ যাব নোৱাৰিব তদন্তৰ ক্ষেত্ৰত সহযোগ কৰিব লাগিব সুকন্যা বৰাই উল্লেখযোগ্য যে আন এটা গোচৰত ইতিমধ্যে জামিন লাভ কৰিছে সুকন্যা বৰাই উল্লেখযোগ্য যে 50টা দিন কাৰাৰুদ্ধ হৈ আছিল সুকন্যা বৰাই MPLAD ফাণ্ডৰ ক্ষেত্ৰত 7 কোটি টকাৰ বিসংগতি হোৱা বুলি দুখন এজাহাৰ দাখিল হৈছিল গুৱাহাটীস্থ স্পেচিয়েল জাজ অসমৰ আদালতত ভিজিলেন্স পুলিচ ষ্টেচন কেছ নাম্বাৰ 2/23 য'ত ধাৰা সন্নিৱিষ্ট আছিল IPC 409 IPC 420 IPC ইত্যাদি লগতে সেকশন 7 and 13 অফ দ্য প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট সেই গোচৰটোত তেখেত কাৰাৰুদ্ধ হৈ আছিলে তেখেতৰ বিৰুদ্ধে এলিগেশ্যনছ আছিলে যে প্ৰায় 7 কোটি টকাৰ হৰলুকি হৈছিলে আৰু এই এজাহাৰখনত প্ৰায় 14 জন ব্যক্তিৰ নাম আছে আৰু তাৰ ভিতৰত নাম আছে ৰাজ্যসভাৰ এগৰাকী সাংসদৰ এই 13 জন ব্যক্তিকে আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা নাই একমাত্ৰ সুকন্যা বৰাকে গ্ৰেপ্তাৰ কৰিছিলে আৰু সুকন্যা বৰাই আজি জামিন লাভ কৰিছে আৰু জামিনৰ কোৱান্টামটো হৈছে shall be allowed to go on bail by executing a bail bond of rupees 2 lakhs with 2 sureties of the like amount তাৰে এজন গভৰ্ণমেণ্ট সুৰিটি হ'ব লাগিব আৰু বিভিন্ন কণ্ডিশ্যন বান্ধি দিছে টেম্পাৰ বা হেম্পাৰ কৰিব নোৱাৰিব এভিডেন্সৰ ক্ষেত্ৰত গুৱাহাটী বাহিৰলৈ যাব নোৱাৰিব আদালতৰ বিনা অনুমতিত ইত্যাদি বিভিন্ন কঠিন কণ্ডিশ্যন জামিন দিয়াৰ সময়ত গ্ৰাহ্য কৰাৰ সময়ত সেই কণ্ডিশ্যনবিলাক ইম্প'জ কৰিছে আৰু এই গোচৰটোত যদি তেখেতে জামিননামা দাখিল কৰে আৰু জামিননামা যদি গ্ৰাহ্য হয় তেতিয়াহ'লে তেখেত মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব